আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া চুটিগল্পৰ ৰামধেনু বা আধুনিক যুগৰ গল্পকাৰ, গল্পপুথি, গল্পৰ বিশেষত্ব আৰু তেওঁলোকৰ গল্প সম্পৰ্কত সমালোচকসকলৰ মন্তব্য। সৈয়দ আব্দুল মালিকৰ গল্পপুথি পৰশমণি 1946, ৰঙা গৰা 1953, মৰহা পাপৰি 1954, মৰম মৰম লাগে, এজনী নতুন ছোৱালী 1962, শিল আৰু শিখা 1962, শিখৰে শিখৰে 1963, অস্থায়ী আৰু অন্তৰা 1965, বহুত বেদনা এটোপা চকুলো 1966, 6 নম্বৰ প্ৰশ্নৰ উত্তৰ 1968। উল্লেখযোগ্য চুটিগল্প কাঠফুলা, যীশুখ্ৰীষ্টৰ ছবি, লাইফ টু আই মিন, প্ৰাণ পোৱাৰ পিছত, তিনিচকীয়া গাড়ী, বিভৎস বেদনা আদি। গল্পৰ বিশেষত্ব ৰোমান্টিক কল্পনা আৰু ভাৱাদৰ্শ, সমাজ সচেতন দৃষ্টিভংগী, মনস্তত্বৰ পোহৰত জিলিকি উঠা জীৱনৰ ভিতৰৰ চিত্ৰ। তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঁইয়ে মন্তব্য কৰিছে, নৰ নাৰীৰ যৌন সম্পৰ্ক বা প্ৰেমৰ বিশ্লেষণৰ ক্ষেত্ৰত আধুনিক মনস্তত্বৰ সাৰ্থক প্ৰয়োগ সৈয়দ আব্দুল মালিকৰ গল্পতে প্ৰথমে দেখা যায়। তেওঁৰ কাঠফুলা, শত্ৰু, প্ৰাণ পোৱাৰ পাছত আদি কেইটামান গল্প অসমীয়া সাহিত্যত স্মৰণীয় সৃষ্টি। মহেশ্বৰ নেওগে সৈয়দ আব্দুল মালিকৰ চুটিগল্পৰ ওপৰত মন্তব্য কৰিছে যে মালিকৰ আকৰ্ষক শব্দ চয়নৰ মধুৰ ভাষাৰ যোগেদি বিৱৰণ ক্ষমতা বিৰল। অন্য এজন ৰামধেনু যুগৰ চুটিগল্পকাৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁৰ গল্পপুথি হৈছে কলং আজিও হয় 1962, সাতখৰী 1963। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে এজনী জাপানী ছোৱালী, মাকনৰ গোসাঁই, মিয়া মনছুৰ আদি। গল্পৰ বিশেষত্ব মানৱতাবাদ, জীৱনবোধৰ গভীৰতা, নাট্যগুণধৰ্মিতা, সামাজিক বাস্তৱবোধ। তেওঁৰ গল্পৰ ওপৰত জ্ঞানানন্দ শৰ্মা পাঠকদেৱে কৈছে, ভট্টাচাৰ্যই আংগিকৰ ফালটোৰ কথা নেভাবে। যেতিয়া অকণমানো ভাবে তেতিয়া তেওঁ লেখে ধুনীয়া গল্প। অন্য এজন চুটিগল্পকাৰ হৈছে যোগেশ দাস আৰু তেওঁৰ গল্পপুথি কেইখন হৈছে পপীয়া তৰা 1957, আন্ধাৰৰ আৰে আৰে 1958, ত্ৰিবেণী 1961, মদাৰৰ বেদনা 1963, হাজাৰ লোকৰ ভিৰ 1965, পৃথিৱীৰ অসুখ 1979। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে কলপটুৱাৰ মৃত্যু, পৃথিৱীৰ অসুখ, আমাৰ ছাৰ আদি। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে সকলো শ্ৰেণীৰ মানুহৰ প্ৰতি সহানুভূতি আৰু জৈৱিক সামাজিক সমস্যাসমূহৰ বাস্তৱধৰ্মী চিত্ৰণ, বাক সংযমেৰে গল্পৰ চৰিত্ৰৰ অন্তৰ্দ্বন্দ্ব আৰু মনস্তাত্ত্বিক বিশ্লেষণ। প্ৰফুল্ল বৰাদেৱে তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে, ৰচনাৰ পৰিসীমা পৰিশীলিতভাৱে গল্প ৰচনাত একাগ্ৰতা, নিৰৱচ্ছিন্ন সাধনা আৰু মানৱ চৰিত্ৰৰ সামগ্ৰিক বিষয়ৰ প্ৰতিফলন কৰাৰ ক্ষেত্ৰত অসমীয়া সাহিত্যত কালজয়ী গল্পকাৰ ৰূপে সদায়ে স্বীকৃত হৈ থাকিব। ত্ৰৈলোক্যনাথ গোস্বামীয়ে তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে যে যোগেশ দাসৰ বিশেষত্ব হ'ল সৰল বাকভংগীৰ সহায়ত অজটিল ঘটনাৰ প্ৰকাশ। এই প্ৰকাশৰ মাজত বিচিত্ৰতা নাথাকিলেও ঠায়ে ঠায়ে মাধুৰ্য আছে। মহেশ্বৰ নেওগ, তেওঁৰ গল্পৰ চৰিত্ৰবোৰ সাধাৰণতে উদাসীন, দুৰ্বল, নিষ্ক্ৰিয় আৰু পাৰিপাৰ্শ্বিকতাৰ দাস। উপেন্দ্ৰ শৰ্মা তেওঁৰ গল্পৰ ওপৰত কৈছে,
যে যোগেশ দাসৰ কথনভংগী সহজ সৰল আৰু সহজাত আৰু মহেশ্বৰ নেওগৰ মতে তেওঁৰ গল্পৰ চৰিত্ৰবোৰ সাধাৰণতে উদাসীন দুৰ্বল নিষ্ক্ৰিয় আৰু পাৰিস্পাৰ্শিকতাৰ দাস ৰামধেনু যুগৰ অন্য এজন গল্পকাৰ হৈছে মহিম বৰা আৰু তেওঁৰ গল্পপুথি কেইখন হৈছে কাঠনি বাৰীৰ ঘাট 1961 দেহ গৰকা প্ৰেম 1967 মই পিপলি আৰু পূজা 1967 বহুভুজি ত্ৰিভুজ 1967 এখন নদীৰ মৃত্যু 1972 ৰাতি ফুলা ফুল 1977 বৰযাত্ৰী 1980 মোৰ প্ৰিয় গল্প 1987 তেওঁৰ উল্লেখযোগ্য চুটি গল্প কেইটা হৈছে এখন নদীৰ মৃত্যু টুপ চক্ৰবত তিনিৰ তিনি গোল তেওঁৰ গল্পৰ বিশেষত্ব হৈছে মৃত্যুবয়ী প্ৰাণময় ভাষা ৰূপক ব্যঞ্জনা বাস্তৱ চৰিত্ৰ হিৰণ গোহাঁয়ে তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে যে অসমৰ গ্ৰাম্য জীৱন গাথা মহিম বৰাৰ গল্পত চাহ পোহৰৰ খেলাৰ মাজেদি অনবদ্য ৰূপত ফুটি উঠিছে তেওঁৰ গল্পৰ ওপৰত ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে কৈছে যে গ্ৰাম্য জীৱনৰ সৰু সুৰা ঘটনা একোটাক জীৱনৰ খণ্ডিত অভিজ্ঞতা আৰু অৱস্থাক গভীৰ অন্তৰ্দৃষ্টিৰে অসাধাৰণ তাৎপৰ্যৰে মণ্ডিত কৰিব পৰা সূক্ষ্ম শিল্পবোধৰ ক্ষেত্ৰত মহিম বৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ সৈতে একে পৰ্যায়ৰ কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প চলচ্চিত্ৰধৰ্মী আৰু মহিম বৰাৰ গল্প কাব্যধৰ্মী ৰামধেনু যুগৰ অন্য এজন গল্পকাৰ হৈছে সৌৰভ কুমাৰ চলিহা আৰু তেওঁৰ গল্পপুথি কেইখন হৈছে অশান্ত ইলেক্ট্ৰন 1962 দুপৰীয়া 1963 এহাত দাবা 1972 গোলাপ 1974 গল্প নহয় 1988 আজি শুক্ৰবাৰ 1992 সৌৰভ কুমাৰ চলিহাৰ নিৰ্বাচিত লেখা 1994 কবি 1999 ছয় দশকৰ গল্প 2001 জন্মদিন 2006 তেওঁৰ উল্লেখযোগ্য চুটি গল্প হৈছে ভ্ৰমণ বিৰতি গোলাম আসন্ন ৰাতিৰ ৰেল বিনা কুটিৰ সেমিষ্টাৰ শেষ অশান্ত ইলেক্ট্ৰন তেওঁৰ গল্পৰ বিশেষত্ব হৈছে মননশীলতা বৈজ্ঞানিক চিন্তাধাৰা বিভিন্ন মতাদৰ্শৰ সফল ৰূপায়ণ তেওঁৰ গল্পৰ ওপৰত কুমুদ গোস্বামীয়ে মন্তব্য কৰিছে যে অসমীয়া গল্প সাহিত্যলৈ এক ধৰণৰ ফেশ্বনেবল চিনিচিজম আৰু ষ্টেটিষ্টিক সৌৰভ কুমাৰ চলিহাই আমদানি কৰিলে তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঁইয়ে মন্তব্য কৰিছে যে চুটি গল্পৰ কলা কৌশল সৌৰভ কুমাৰ চলিহাৰ বিস্ময়কৰ ৰূপে আয়ত্তাধীন অন্য এজন গল্পকাৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া তেওঁৰ গল্পপুথি কেইখন হৈছে প্ৰহৰী 1963 বৃন্দাবন 1965 গহ্বৰ 1969 সেন্দুৰ 1970 শৃংখল 1973 তৰংগ 1979 ভৱেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প উপকণ্ঠ 1992 সান্ধ্য ভ্ৰমণ 1998 আকাশ 1988 তেওঁৰ উল্লেখযোগ্য চুটি গল্প হৈছে প্ৰহৰী গ্ৰহণ আৰু অসুৰ তেওঁৰ গল্পৰ বিশেষত্ব হৈছে চিত্ৰধৰ্মী বৰ্ণনা সূক্ষ্ম বিশ্লেষণ গভীৰ বিষয়বস্তু উপস্থাপন তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঁইয়ে মন্তব্য কৰিছে ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পত অসমীয়া চুটি গল্পৰ পৰম্পৰাবাদী ধাৰাই এক বিৰল পূৰ্ণতা লাভ কৰিছে মহেন্দ্ৰ বৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পত আছে ডিটেইলছৰ ধাৰ নিচিঙা স্ফুৰণ
সত্যজিৎ ৰায়ৰ ছবি চাই যিটো সোৱাদ পোৱা যায় ডিটেইলছৰ সূক্ষ্মতম কাৰুকাৰ্যৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প পঢ়ি পোৱা যায় একেটা সোৱাদ একেটা কাৰণতে মহেন্দ্ৰ বৰাই এনেদৰে ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ ওপৰত মন্তব্য কৰিছে মামণি ৰয়ছম গোস্বামী ৰামধেনু যুগৰ অন্যতম গল্পকাৰ আৰু তেওঁৰ গল্পপুথি কেইখন হৈছে চিনাকি মৰম 1962 কইনা 1962 হৃদয় এক নদীৰ নাম 1990 নিৰ্বাচিত গল্প 1988 মামণি ৰয়ছমৰ প্ৰিয় গল্প 1999 আভা গাৰ্ডেনাৰ আবেলি 2010 তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে উদং বাকচ সেই আন্ধাৰ পোহৰৰো অধিক ৰিণিকি ৰিণিকি দেখিছোঁ যমুনা তেওঁৰ গল্পৰ বিশেষত্ব হৈছে গভীৰ জীৱনবোধ মানৱতাবোধ নাৰী মনস্তত্বৰ বিভিন্ন দিশ প্ৰতিফলিত হয় ডক্টৰ শৈলেন ভৰালীয়ে তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে যে আটাইবোৰ গল্প সমানে সংবেদনশীল নহলেও আৰু প্ৰথমাৱস্থাৰ ভালেমান গল্পতেই ৰোমান্টিকতাৰ প্ৰাধান্য থাকিলেও তেওঁৰ কেইটামান গল্প পাঠকৰ কাৰণে সদায় স্মৰণীয় হৈ ৰৈছে সেই গল্পকেইটাৰ সংবেদনশীলতা কেতিয়াও নাইকিয়া হৈ নাযায় অন্য এজন গল্পকাৰ হৈছে হোমেন বৰগোহাঁই তেওঁৰ গল্পপুথি কেইখন হৈছে বিভিন্ন কোৰাছ 1957 প্ৰেম আৰু মৃত্যুৰ কাৰণে 1957 স্বপ্ন স্মৃতি আৰু বিষাদ 1967 গল্প আৰু নক্সা 1966 অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা এই গ্ৰন্থখন সম্পাদনা কৰে তীৰ্থ ফুকনে তেওঁৰ উল্লেখযোগ্য চুটিগল্পকেইটা হৈছে ধুমুহা আনন্দৰ উৎসৱ ইছমাইলৰ শেখৰ সন্ধানত শূন্যতা পৰ্দা অক্টোপাছ চিনাকি গাঁও ভয় জন্ম তিনি বাই ভনী তেওঁৰ গল্পৰ বিশেষত্ব হৈছে মানুহৰ বৈচিত্ৰ্যপূৰ্ণ মন লোকৰ একান্ত সমস্যা আৰু বিক্ষিপ্ত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ প্ৰতিচ্ছবি অংকন প্ৰকৃতি জগতৰ বিনন্দীয়া আৰু ৰহস্যময় ৰূপটোৰ প্ৰতি তেওঁৰ আকৰ্ষণ নগেন শইকীয়াই তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে যে তেওঁৰ প্ৰথম অৱস্থাৰ গল্পত মানুহৰ মনস্তাত্ত্বিক বিশ্লেষণ আৰু পিছৰ গল্পসমূহত সামাজিক অন্যায় অবিচাৰ আৰু দুৰ্নীতিৰ বিশ্লেষণ প্ৰকাশিত হৈছে অন্য এজন গল্পকাৰ হৈছে নিৰুপমা বৰগোহাঁই তেওঁৰ গল্পপুথি কেইখন হৈছে অনেক আকাশ 1961 জলছবি 1966 খিৰিকীৰ কাষৰ গছ 1986 প্ৰেমৰ বাবে স্বপ্ন বাবে 1994 জননীৰ সন্ধানত এজন ডেকা মানুহ 1981 ইপাৰ সিপাৰে 1976 সপোনৰ পিছত 1993 জীৱন আৰু ফেণ্টাসি 2000 তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে ৰেহাই মূল্য এন্থ্ৰপলজিৰ সপোনৰ পিছত ঢেকীৰ সৰগ মধ্যৱৰ্তিনী আৰু আকাশ চোৱা গল্পৰ বিশেষত্ব হৈছে পোনপটীয়া বক্তব্য নাৰী মনস্তত্বৰ প্ৰকাশ বাস্তৱানুক পৰিৱেশ আজিলৈ এইখিনি আছিলে ধন্যবাদ